মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধনেৰে বৰপেটাৰ এগৰাকী মহিলাই আৰম্ভ কৰিলে চাহৰ দোকান। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যৰ লক্ষাধিক মহিলাক স্বাৱলম্বী কৰি তুলিবলৈ চলি থকা অভিযানৰ ইতিবাচক প্ৰভাৱ বৰপেটা জিলাতো দেখা গৈছে। কিছুদিনৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানত এই আঁচনিৰ অধীনত 10,000 টকাৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰি আহিছে। এই আঁচনিৰ অধীনত বৰপেটাতো বহু মহিলাই আৰ্থিক সাহায্য লাভ কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে সুন্দৰী বিয়াৰ সত্যৱতী শইকীয়া। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰাৰ পিছতে তেওঁ নিজৰ স্বামীৰ দোকানৰ কাষতে এডোখৰ ঠাই উলিয়াই তেওঁ আৰম্ভ কৰিছে নিজৰ ব্যৱসায়। সত্যৱতী শইকীয়াই জনোৱা মতে তেওঁৰ স্বামীৰ দোকানখনতে কিছু খালী ঠাই আছিল। সেই ঠাইখিনি ব্যৱহাৰ কৰি তেওঁ এই নতুনকৈ চাহ দোকান আৰম্ভ কৰিছে। ৰাতিপুৱা 6:30 বজাৰ পৰা সন্ধিয়া প্ৰায় 3:30 বজালৈ তেওঁ চাহ টেকেলি পিঠা বিক্ৰী কৰে। দোকানখন আৰম্ভ কৰাৰ পিছত স্থানীয় ৰাইজৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰিছে বুলি তেওঁ সদৰি কৰিছে। দোকানলৈ নিয়মিতভাৱে যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। এই দোকানৰ জৰিয়তে তেওঁ নিজৰ বাবে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ সদৰি কৰিছে। এতিয়া মই ডেইলি প্ৰায় 3,000 টকাৰ পিঠা বিক্ৰী কৰোঁ আৰু মানে কি বস্তু বিক্ৰী কৰে? অকল পিঠাই কৰোঁ। পিঠা কৰোঁ, ৰঙা চাহ, গাখীৰ দিয়া চাহ, এইটো কৰোঁ। পিঠাটো অলপ কোৱালিটিত হেৰি কৰি দিওঁ আৰু সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ আণ্ডাৰত অংকুৰ আত্মসহায়ক গোটৰ মই ছেক্ৰেটাৰী, কিন্তু মই আমাৰ ভিঅ' এটা আছে, চিনাকি ভিঅ'ৰো ছেক্ৰেটাৰী মই। সেনেকৈ মই যিখিনি আমাৰ মহিলাই এই পাইছে তেনেকৈ তেওঁলোকক গোটেইখিনিকে কিবা নহয় কিবা এটা কামত লাগিব দিছোঁ। আৰু মই এই কামটোৰ জৰিয়তে মই ভিঅ'ৰ চিনাকি ভিঅ'ৰ ছেক্ৰেটাৰী হিচাপে এই দোকানখন দি প্ৰত্যেকটো সদস্যকে মানে তেওঁলোকে যিখিনিয়ে মানে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ পইচাটো পাইছে তেওঁলোকক মই বাটটো দেখুৱাই দিছোঁ যে কামত লাজ কৰিব নালাগে। যিহেতুকে আমি পইচাখিনি পাইছোঁ, সৎ কামত ব্যৱহাৰ কৰক আৰু এনেকৈ মোৰ নিচিনা মানে কামটো কৰক। সত্যৱতী শইকীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰা আন মহিলাসকলকো তেওঁলোকে ঘৰৰ পৰা উলিয়াই আহি কাম কাজ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 40 লাখ মহিলাক স্বনিয়োজিত কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক স্বনিয়োজিত কৰাৰ বাবে গ্ৰহণ কৰা লক্ষ্যত উপনীত হ'বৰ বাবে এইদৰে ৰাজ্যৰ বহু অঞ্চলৰ মহিলাসকলে নিজ নিজ ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰি নিজে উপাৰ্জন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ আঁচনিখন সফল কৰাৰ বাবেও চেষ্টা চলাইছে। নিশ্চিতভাৱে এই অভিযানে বহু দুখীয়া পৰিয়ালক স্বাৱলম্বী হোৱাত সহায় কৰাৰ লগতে আন 10জনী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে। বৰপেটাৰ পৰা জিলিয়া জাছৰ ৰিপৰ্ট, লোকেল 18।